এইটো ভিডিঅ'ত আজি আমি এডভাৰ্ব ক্লজৰ বিষয়ে চাম। আমি ইতিমধ্যে আগৰ দুটা ভিডিঅ'ত নাউন ক্লজ আৰু এডজেক্টিভ ক্লজৰ বিষয়ে চালোঁ। আই হোপ আপোনালোকে ভিডিঅ' দুটা চাইছে আৰু বুজি পাইছে যে এডজেক্টিভ ক্লজ আমি কেনেকৈ আইডেণ্টিফাই কৰিব পাৰোঁ বা নাউন ক্লজ কেনেকৈনো আইডেণ্টিফাই কৰিব পাৰোঁ। আজি আমি এটা চেণ্টেন্সত এডভাৰ্ব ক্লজ কেনেকৈনো আইডেণ্টিফাই কৰিব পাৰোঁ, এডভাৰ্ব ক্লজে কেনেকৈনো ফাংচন কৰে সেইখিনি চাম আৰু খুব কম সময়তে আমি অভাৰঅল ইয়াৰ পৰা এটা কনচেপ্ট বুজিবলৈ চেষ্টা কৰিম। এডভাৰ্ব ক্লজ বুলি ক'লে প্ৰথমতে কি আহিব এডভাৰ্বৰ বিষয়ে। এতিয়া এডভাৰ্ব কি আমি অলৰেডি পাৰ্টছ অফ স্পীচত পঢ়িছোঁ, ৰাইট। এডভাৰ্ব আচলতে কি হয়, এডভাৰ্বে কি কৰে, এডভাৰ্বে মডিফাই কৰিব। কাক মডিফাই কৰিব? এডজেক্টিভক মডিফাই কৰিব, ভাৰ্বক মডিফাই কৰিব, দেন নিজকে মডিফাই কৰিব। অৰ্থাৎ এডভাৰ্বে এডজেক্টিভৰ বিষয়ে আমাক এডিশ্যনেল ইনফৰমেশ্যন দিব, ভাৰ্বৰ বিষয়েও ক'ব বা নিজৰ বিষয়েও ক'ব পাৰে এডভাৰ্বৰ বিষয়ে। এক্সাম্পল হিচাপে যদি মই ক'ব বিচাৰোঁ দি বয় ৱাকছ শ্ল'লি। এতিয়া দি বয় ৱাকছ শ্ল'লি বুলি ক'লে এই শ্ল'লিয়ে কাক মডিফাই কৰিছে? ৱাকক, ৰাইট। কেনেকৈ খোজ কাঢ়ে? এই খোজ কঢ়াৰ বিষয়ে অলপ আমাক ইনফৰমেশ্যন এক্সট্ৰা দিছে যে শ্ল'লি খোজ কাঢ়ে, গতিকে এই শ্ল'লিটো হৈছে এডভাৰ্ব। ঠিক আছে, আমি ইতিমধ্যে এডভাৰ্বৰ ডিটেইলছ ভিডিঅ' পাৰ্টছ অফ স্পীচৰ যি প্লেলিষ্ট আছে তাত দিয়া হৈছে, দি থৈছোঁ, আপোনালোকে তাত গৈ চাব পাৰে বা অলৰেডি আমি লাইভ ক্লাছত সেইখিনি কৰালোঁ। ঠিক আছে, এতিয়া এডভাৰ্ব কি সেইটো বুজি পাইছে যে এডভাৰ্ব ক্লজনো কি। এডভাৰ্ব ক্লজে কি কৰিব, বাক্যটোত এডভাৰ্বৰ দৰে এটা কাম কৰিব আৰু ভাৰ্ব অৰ এডজেক্টিভ অৰ এডভাৰ্বক কি কৰিব, মডিফাই কৰিব। ফৰ এক্সাম্পল, দি গেষ্ট হেড লেফ্ট বিফ'ৰ আই ৰিচ্ড হোম। ইয়াত দুটা ক্লজ আছে, দি গেষ্ট হেড লেফ্ট এটা ক্লজ, এইটো ক্লজ 1 বুলি আমি ক'ব পাৰোঁ। দেন আই ৰিচ্ড হোম, এইটো এটা ক্লজ। কেনেকৈনো আমি গম পালোঁ, কাৰণ ইয়াত দি গেষ্টটো হৈছে ছাবজেক্ট আৰু এইটো হৈছে ভাৰ্ব, হেড লেফ্টটো ভাৰ্ব। এগেইন আই হৈছে ছাবজেক্ট আৰু ৰিচ্ডটো হৈছে ভাৰ্ব, আৰু আমি জানো যে ছাবজেক্ট আৰু ভাৰ্ব লগ লাগি কি হয়, ক্লজ হয়, ৰাইট। এতিয়া দুটা ক্লজক কানেক্ট কিহে কৰিছে, বিফ'ৰে এজ এ কনজাংশ্যন হিচাপে ইয়াত কাম কৰিছে। কি হিচাপে কাম কৰিছে? এজ এ কনজাংশ্যন হিচাপে, ৰাইট। এই আই ৰিচ্ড হোম অৰ বিফ'ৰ আই ৰিচ্ড হোমে কাক মডিফাই কৰিছে? আমি ইয়াত চেণ্টেন্সটোত কি কৈছোঁ, দি গেষ্ট হেড লেফ্ট, মানে গেষ্ট গুচি গৈছিলে। বিফ'ৰ আই ৰিচ্ড হোম, মই ঘৰ পোৱাৰ আগতে, মই ঘৰ পোৱাৰ আগতে ইয়াত এতিয়া একশ্যন হৈছে, ৰাইট। দি গেষ্ট হেড লেফ্ট, ইয়াতো এতিয়া একশ্যন হৈছে, মানে ভাৰ্বৰ কথা কৈছে বা একশ্যনৰ কথা কৈছে। আৰু যেতিয়া নেকি ভাৰ্বৰ কথা কৈছে আৰু ভাৰ্বৰ বিষয়ে অলপ এক্সট্ৰা ইনফৰমেশ্যন দিছে যে কেতিয়া লেফ্ট হৈছিলে, কেতিয়া গুচি গৈছিলে, মই ঘৰ পোৱাৰ আগতে। গতিকে যিহেতু ভাৰ্বৰ বিষয়ে আমাক ইনফৰমেশ্যন দিছে, গতিকে এই যিটো য়েল্ল' পাৰ্ট আছে এই পাৰ্টটো কি হ'ব, এডভাৰ্ব ক্লজ। অ'কে, এডভাৰ্ব ক্লজ। আমি আৰু বেটাৰ এক্সাম্পলেৰে ইয়াত বুজিবলৈ চেষ্টা কৰিম বাৰু। ইয়াত এটা এক্সাম্পল আছে, চাওক, ইফ ইউ ৱৰ্ক হাৰ্ড ইউ উইল গেট ভেৰি গুড গ্ৰেডছ। যদি তুমি কঠোৰ পৰিশ্ৰম কৰা, কি কয়, হাৰ্ড ৱৰ্ক কৰা, তেতিয়াহ'লে ভাল গ্ৰেডছ পাবা। ঠিক আছে, ইয়াত এতিয়া কি দিছে, কণ্ডিশ্যন দিছে, ৰাইট। এটা কণ্ডিশ্যন, কণ্ডিশ্যনতো ইয়াত দুটা কথা আছে, একশ্যনৰ লগত জড়িত। ইফ ইউ ৱৰ্ক হাৰ্ড, কঠোৰ পৰিশ্ৰম যদি কৰা, তাৰ মানে ইয়াত কি কৰিব লাগিব, আমি ভাৰ্বৰ একশ্যনৰ কথা ইয়াত কৈছে, ইয়াত একশ্যন আমি কৰি দেখুৱাব লাগিব, ৰাইট। ইয়াত কি কৰিব লাগিব, একশ্যনৰ কথা কৈছে, আমি এক্ট কৰি দেখুৱাব লাগিব, আৰু সেইটো এক্ট কৰিলে আমি কি পাম, গুড গ্ৰেডছ পাম। এজ এ ৰিজাল্ট কি আহিব, আমাৰ ভাল গ্ৰেড আহিব। অৰ্থাৎ এটা কাম ভালকৈ কৰিলে আন এটা কাম আমি পাম বা আন এটা ৰিজাল্ট আমি পাম, ৰাইট। গতিকে ইফ ইউ ৱৰ্ক হাৰ্ড, যিহেতু ইয়াত এটা কণ্ডিশ্যনৰ কথা কৈছে, আৰু মনত থ'ব যদি কণ্ডিশ্যনৰ কথা কয় সেইটো কি হ'ব, এডভাৰ্ব ক্লজ। অ'কে, গতিকে এই চেণ্টেন্সটোত ইফ ইউ ৱৰ্ক হাৰ্ডটো হ'ব এডভাৰ্ব ক্লজ, ইউ উইল গেট ভেৰি গুড গ্ৰেডছ এইটো হ'ব কি ক্লজ, এইটোতো মেইন ক্লজত পৰিব, ইউ উইল গেট ভেৰি গুড গ্ৰেডছ। ঠিক আছে, আৰু এইখিনি আৰু ডিপেণ্ডেণ্ট ক্লজ ইণ্ডিপেণ্ডেণ্ট প্ৰথম ক্লাছটোতে কৈছিলোঁ। আৰু কিছুমান এক্সাম্পল চাই লওঁ। হোৱাইল জন ৱাজ ষ্টাডিং আই কেম ইন, জনে যেতিয়া পঢ়ি আছিলে মই সোমাই আহিছিলোঁ। দুটা একশ্যনৰ কথা কৈছে, এইটো জনে পঢ়ি আছিলে, এটা কাম চলি আছিলে, দেন আৰু এটা কাম হৈছে, দুয়োটা ভাৰ্বৰ কথা কৈছে, দুয়োটা একশ্যনৰ কথা কৈছে,
ৰাইট আৰু যদি দুইটা ভাৰ্বৰ কথা কৈছে এটা আনটোক মডিফাই কৰিব এটা একশন হৈ থাকোতে আনটো একশন হৈছে বা এটা ভাৰ্বৰ কথা কৈ থাকোতে আন এটা ভাৰ্ব ইয়াত দিছে তেতিয়াহ'লে এইটো কি হ'ব এডভাৰ্ব ক্লজ মাই কেট ফলোজ মি হুৱেৰ এভাৰ আই গো মই য'তে যাওঁ এইটো যোৱাৰ কথা কৈছে তাতো এটা একশন মাই কেট ফলোজ মি মেকুৰীটো কি কৰে ফলো কৰে ইয়াতো এটা এক্ট হৈছে দুটা এক্ট হ'লে কি হ'ব এডভাৰ্ব ক্লজ ইয়েলো কৰি দিয়া পাৰ্টকেইটা হৈছে এডভাৰ্ব ক্লজ আইডেন্টিফাই আমি কেনেকৈ কৰিম এডভাৰ্ব ক্লজ জেনেৰেলি সাবঅৰ্ডিনেশ্যন কনজাংশনেৰে আৰম্ভ হয় সাবঅৰ্ডিনেটিং কনজাংশন কোন কেইটাৰে আৰম্ভ হয় ইফেৰে আৰম্ভ হয় সিন্স when whenever till until before since while where wherever because as that so that lest so that such that unless provided as if as though then before after although even though এইকেইটা সাবঅৰ্ডিনেটিং কনজাংশনেৰে আৰম্ভ হয় ইমানখিনি আৰু মুখস্থ কৰিব নালাগে ভয় খাব নালাগে যে ইমানকেইটা আছে আমি কেনেকৈনো মনত থম খুব সহজতে আমি এডভাৰ্ব ক্লজ মনত থব পাৰোঁ আটাইতকৈ সহজটোৱে ক'ব পাৰোঁ এডভাৰ্ব ক্লজ ঠিক আছে আইডেন্টিফাই কৰিবলৈ আমি কুৱেশ্যন সুধিব পাৰোঁ when where why how in what extent অৰ্থাৎ কেতিয়া এটা কাম হৈছে ক'ত হৈছে কিয় হৈছে কেনেকৈ হৈছে এইবিলাক আমি কুৱেশ্যন যদি কৰোঁ আৰু আনসাৰ যদি ওলায় তেতিয়া সেইটো হ'ব এডভাৰ্ব ক্লজ নিশ্চয় মনত আছে নাউন ক্লজত আমি কি কি শব্দৰে কুৱেশ্যন কৰিছিলোঁ নাউন ক্লজত আমি কুৱেশ্যন কৰিছিলোঁ হোৱাটেৰে হুৰে আৰু হুমেৰে ৰাইট এডভাৰ্ব ক্লজত আমি when where why how to what extent এইকেইটা শব্দৰে কুৱেশ্যন কৰিম আৰু যদি এইকেইটা শব্দৰে কুৱেশ্যন কৰিলে আনসাৰ এটা পাওঁ যদি কমপ্লিট সেন্স এটা দিয়ে সেন্টেন্সটো তেতিয়াহ'লে এইটো হ'ব এডভাৰ্ব ক্লজ ঠিক আছে এডভাৰ্ব ক্লজে কেনেকৈনো ফাংচন কৰে বাক্যত এডভাৰ্ব ক্লজে কোনো এটা বাক্যত টাইম আমাক দেখুৱাব পাৰে যে কোনো এটা কাম যে হৈছে কেতিয়া হৈছে ওকে কেতিয়া টাইমটো আমাক দেখুৱাব পাৰে কি কি ৱৰ্ড থাকিব পাৰে তাত সিন্স while as soon as before after until when or any time গোটেইকেইটা মই ইয়াত এক্সপ্লেইন কৰি নিদিওঁ আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব ঠিক আছে বা পিডিএফটো টেলিগ্ৰাম চেনেলতে আছে আৰজিটো আন্ডাৰস্কোৰ ইথান তাত পাই যাব আমি এক্সাম্পল এটা চাই লওঁ উইল লিভ বিফৰ দি ছানছেট এতিয়া বিফৰ দি ছানছেট আমি ক'ব পাৰোঁ যে হুৱেন আমি কেতিয়া লিভ কৰিম হুৱেনেৰে কুৱেশ্যন কৰিব পাৰিছোঁ আনসাৰ কি আহিব বিফৰ দি ছানছেটছ গতিকে এইটো হ'ব এডভাৰ্ব ক্লজ দেন এডভাৰ্ব ক্লজে প্লেজৰ কথা ক'ব পাৰে কোনো প্লেচ ক'ত হৈছে কামটো বা কোনটো প্লেচৰ কথা কৈছে আই উইল মিট ইউ হুৱেৰ উই ফাৰ্ষ্ট চ' ইচ আদাৰ এটা প্লেচ ইণ্ডিকেট কৰিছে গতিকে কি হ'ব এডভাৰ্ব ক্লজ দেন কণ্ডিশ্যন থাকিব পাৰে যিটো নেকি চেণ্টেন্সৰ যিটো চেণ্টেন্স আৰম্ভণিতে এক্সাম্পল হিচাপে কৈছিলোঁ ইফেৰে ইফ আনলেছ প্ৰভাইডেড ডেট অৰ এজ লং এজ এইবিলাক থাকিলে এডভাৰ্ব ক্লজ আই উইল হেল্প ইউ ইফ ইউ আস্ক কি কণ্ডিশ্যনত হেল্প কৰিম যদি সহায় বিচাৰা তেতিয়াহে হেল্প কৰিম গতিকে কণ্ডিশ্যন থাকিলেও হ'ব এডভাৰ্ব ক্লজ দেন ৰিজন হ'ব পাৰে হি ৱাজ লেট হৈছিল বিকজ হি মিছ দি বাছ মিছ কৰিছিলে গতিকে লেট হৈছিলে এতিয়া বিকজ ইয়াতে এজ এ কনজাংশ্যন হিচাপে ইউজ হৈছে ৰাইট তো বাছ মিছ কৰাৰ কাৰণে লেট হৈছে ৰিজন কিয় লেট হৈছে আমি হোৱাইৰে কৰি প্ৰশ্ন সুধিব পাৰোঁ কিয় লেট হৈছে কাৰণ বাছ মিছ হৈছে গতিকে এইটো হ'ব এডভাৰ্ব ক্লজ দেন কণ্ট্ৰাষ্ট হি ৱেণ্ট দি পাৰ্টি অলদো হি ৱাজ টায়াৰ্ড যদিও টায়াৰ্ড হৈছিলে তথাপি পাৰ্টিলৈ গৈছিলে ইয়াত দুটা বিৰুদ্ধ আচৰণ হিচাপে কাম কৰিছে ৰাইট ডো থাকিব পাৰে অলদো থাকিব পাৰে ডিছপাইট ইনস্পাইট অফ বা হুৱেৰ এজ যাক নেকি আমি কণ্ট্ৰাষ্ট বুলি কওঁ মেনাৰ হ'ব পাৰে এজ ডো এজ কুইকলি এজ এইবিলাক থাকিব পাৰে শ্বি স্প'ক এজ ডো শ্বি নিউ এভৰিথিং এনেকৈ কথা পাতিছে যেন সকলোৱে জানে এই যে এজ ডো আছে গতিকে এডভাৰ্ব ক্লজ ডিগ্ৰীবিলাক থাকিলে এডভাৰ্ব ক্লজ হ'ব দেন এজ থাকিলে দে ৱৰ্ক এজ হাৰ্ড এজ দে কুড যিমান কঠোৰ পৰিশ্ৰম কৰিব পাৰিছিলে যিমান পাৰিছিলে সিমানে কৰিলে তে এজ হাৰ্ড এজ যিটো আছে এইটো এডভাৰ্ব ক্লজ দেন পাৰ্পজ থাকিব পাৰে কি উদ্দেশ্যেৰে কামটো কৰা হৈছে চ' ডেট ইন অৰ্ডাৰ টু এইকেইটা শব্দ থাকিলে হি ষ্টাডিড হাৰ্ড চ' ডেট হি কুড পাছ দি এক্সাম কিয় হাৰ্ড ষ্টাডি কৰিছিলে যাতে এক্সাম পাছ কৰিব পাৰে কি পাৰ্পজত কৰিছিলে কি উদ্দেশ্যেৰে কৰিছিলে যাতে এক্সাম পাছ কৰিব পাৰে আৰু য'তে পাৰ্পজ থাকিব সেইটো হ'ব এডভাৰ্ব ক্লজ অ'কে গতিকে আমি এইকেইটা শব্দ যদি আমি পাওঁ বা আমি যদি কোনো টাইম পাওঁ প্লেচ পাওঁ কণ্ডিশ্যন পাওঁ ৰিজন পাওঁ কণ্ট্ৰাষ্ট মেনাৰ ডিগ্ৰী পাৰ্পজ এইকেইটা যদি আমি পাওঁ তেতিয়াহ'লে তাক আমি এডভাৰ্ব ক্লজ বুলি কওঁ
ঠিক আছে আই হোপ কোনো ডাউট থাকিব নালাগে বেছি নাই দুটামান কুৱেশ্যন ইয়াত থোৱা হৈছে এডভাৰ্ব ক্লজৰ এইখিনি আপোনালোকে দিবলৈ চেষ্টা কৰিব প্ৰথম কুৱেশ্যনটো আছে she quickly slipped in when no one was looking she quickly slipped in বুলি কৈছে when no one was looking যেতিয়া কোনেও দেখা নাছিল ৰাইট এতিয়া এই কুৱেশ্যনটো যেহেতু when আছে when আমি when এৰেও কুৱেশ্যন কৰিব পাৰোঁ কেতিয়া বুলি when did she slip in বুলি ক'ব পাৰোঁ ৰাইট গতিকে when এৰে যদি আমি ক'ব পাৰোঁ এইটো এটা টাইমৰ কথা আহিব আনসাৰটো টাইম আহিব আৰু টাইম আহিলে কি হ'ব এডভাৰ্ব অফ টাইম হ'ব এডভাৰ্ব অফ টাইম হ'লে কোনটো হ'ব অপশ্যন এ এডভাৰ্ব ক্লজ অফ টাইম we will go wherever you ask us to go আমি যাম এইটো অলৰেডি আমি ফাৰ্ষ্ট ক্লাছত আলোচনা কৰিছিলোঁ হ'লেও ইয়াত এডভাৰ্ব ক্লজ যেহেতু ইয়াত ৰখা হৈছে কুৱেশ্যনটো we will go wherever you ask us to go য'তে যাবলৈ কোৱা আমি তালৈকে যাম তো wherever বুলি কৈছে ইয়াতো অলৰেডি গোটেইকেইটা এডভাৰ্ব ক্লজ বুলি দি দিছে এতিয়া wherever কি ইণ্ডিকেট কৰিব ঠাইৰ কথা ক'ব where মানে কি ক'ত হ'লে কি হ'ব কোনো এটা প্লেচৰ কথা ক'ব প্লেচৰ কথা হ'লে এডভাৰ্ব ক্লজ অফ প্লেচ অপশ্যন এ she put the books where no one would find them where no one would find them কিতাপখন য'ত কোনো বিচাৰি নাপায় তাত থৈছিল ৰাইট এতিয়া কোনো এক প্লেচৰ কথা উল্লেখ কৰিছে ক'ত থৈছিল প্লেচ এডভাৰ্ব ক্লজ হ'ব যদি কোনো প্লেচ ইণ্ডিকেট কৰে তেতিয়াহ'লে এডভাৰ্ব ক্লজ অপশ্যন এ আজি ইমানটো আছিলে ভিডিঅ'টো ইয়াৰ পিছৰ ভিডিঅ'টোত আমি গোটেইকেইটা মিক্সড এটা MCQ লৈ আহিম মানে য'ত নাউন ক্লজো থাকিব এডজেক্টিভ ক্লজো থাকিব আৰু এডভাৰ্ব ক্লজ থাকিব আপোনালোকে তিনিটা ভিডিঅ' ভালদৰে চাব তাৰপিছত MCQ কেইটা যি নেক্সট ভিডিঅ'ত লৈ আহিম এইকেইটা চৰ্ট আউট কৰিবলৈ চেষ্টা কৰিব অ'কে যদি PDF-টো লাগে অলৰেডি ক'লোঁ RJT আণ্ডাৰস্ক'ৰ অধ্যয়ন তাত আপোনালোকে ভিজিট কৰি PDF-টো লৈ ল'ব পাৰিব ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আৰু ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ